আমি বৰ্তমান গৈ আছো সিনেমা চাবৰ কাৰণে এজনী মোৰ লগৰজনী আমি ৰাতিপুৱা শুই উঠিয়ে সিনেমা চাব গৈছো আজি প্ৰথমবাৰ ৰাতিপুৱা শুই উঠিয়ে সিনেমা চাব গৈছো টাউনৰ দোকানে খোলা নাই আৰু আমি গৈছো সিনেমা চাবৰ কাৰণে টিকেট কাউন্টাৰো খোলা নাছিলে অসমীয়া সিনেমাৰ কাৰণে হয়তো মানুহে অলপ বেছিকে টিকেট কাটিছে কাৰণ অসমীয়া সিনেমাৰ আবেগটো অলপ ফুকিয়া নহয়নে আমি ৰুদ্ৰখন চাবলৈ গৈছিলো আৰু ভিতৰত গৈ দেখো যে সিনেমা হলত জাৰুহে দি আছে মানে নেৰিবি ছাতি লাঠি তিয়নি আজিৰ পৰা আমি হলো বিয়য় আৰু বিয়নি ওকে 30 বছৰীয়া চুলিত সিনেমাখন ভালে লাগিছে কিছু হাঁহি কান্দোন তাৰ মাজতে অলপ একশনো আছে বাৰু আৰু আমি সিনেমাখন ধুনীয়াকে চালো তাৰ পিছত গৈছিলো টাউনত ইমানে মানে ভোক লাগিছে ৰুমত গৈ ভাত বনাই খাব আৰু ধৈৰ্য নাই হে হোটেল গণেশত গলো গৈ আমি দুজনীয়ে আৰু ধুনীয়াকে তাৰ ভেজ থালিটো বহুত ধুনীয়া হয় আৰু ইমান ৰ'দ দিছে মানে বাহিৰত গা পুৰি দিয়ে ইমানে ৰ'দ দিছে আৰু এচিৰ তলৰ পৰা ওলাই আহি বাহিৰত আহিলে গাটো ইমান পুৰি দিয়ে তাৰ পিছত আকৌ গলো ডেন্টিষ্টৰ তাত বেলেগত ফকাস নকৰিব দেই আৰু আমি দুজনী ৰ'দত একদম অৱস্থা নোহোৱা হৈ গৈছে আৰু মানে খাই উঠি অলপ টোপনি লাগে ন এইজনীয়ে আৰু টোপনি লগাৰ কাৰণে মানে কিতাপ চাব ধৰিছে